সকলোৰে প্ৰতি মই সেৱা জনাইছোঁ, সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। জ্যেষ্ঠ ব্যক্তি আই মাতৃ সন্মানীয় শিক্ষাগুৰুসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি অসমৰ জনগণে, অসমৰ ৰাইজে দেখা যি সপোন, অসম জাতীয় পৰিষদৰ যি জাতীয়তাবাদী যাত্ৰাৰ যিটো লক্ষ্য, এই লক্ষ্যত যাতে আমি উপনীত হ'ব পাৰোঁ, তাৰ কাৰণে ৰাইজৰ আশীৰ্বাদ শুভাশীষ বিচাৰিছোঁ। ইয়াত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিলৈ আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। জাতীয় জীৱনৰ এই জটিল সন্ধিক্ষণত, সংকটৰ ক্ষণত সকলো ৰাইজলৈ সংগ্ৰামী অভিনন্দন জনাইছোঁ। এই সভাৰ পবিত্ৰ ক্ষণত স্বদেশ আৰু স্বজাতিৰ কাৰণে যিসকল মহান বীৰ শ্বহীদে নিজৰ জীৱন এৰি থৈ গ'ল, আত্মবলিদান দি থৈ গ'ল, সেইসকল মহান বীৰ শ্বহীদক আমি শ্ৰদ্ধাৰে কৰিছোঁ, তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে কা বিৰোধী আন্দোলনৰ সময়ত যিসকল শ্বহীদ হ'ল, প্ৰতিগৰাকী বীৰ শ্বহীদলৈ আমি শ্ৰদ্ধা জনাইছোঁ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মহান বীৰ শ্বহীদসকলৰ আদৰ্শ, তেওঁলোকৰ চিন্তা, তেওঁলোকৰ ত্যাগ, তেওঁলোকৰ দেশপ্ৰেম, তেওঁলোকৰ জাতীয় প্ৰেমৰ যি চেতনা, এইবোৰ অসমৰ জাতিটোৰ কাৰণে, অসমৰ জাতীয় জীৱনৰ কাৰণে সদায় সাহস প্ৰেৰণাৰ প্ৰতীক হৈ ৰ'ব, তাকে আমি কামনা কৰিছোঁ। উঠি অহা নতুন প্ৰজন্মৰ উত্তৰ পুৰুষৰ কাৰণে তেওঁলোকৰ চিন্তা, তেওঁলোকৰ আদৰ্শ, তেওঁলোকৰ ত্যাগ আৰু তেওঁলোকৰ জাতীয় জীৱনৰ যি দৰ্শন, জাতীয় দৰ্শন, ই সকলোৰে কাৰণে আদৰ্শ আৰু প্ৰেৰণা হৈ ৰ'ব, তাকো আমি কামনা কৰিছোঁ। সমগ্ৰ অসমত অসমৰ ৰাইজে অতি ভয়াৱহ পৰিৱেশ ইতিমধ্যে দেখিছে। অসমৰ মানুহৰ মাজত সাম্প্ৰদায়িকতাৰ নামত বিভাজনৰ ৰাজনীতি দেখে। অসমৰ মানুহৰ মাজত হিন্দু মুছলমানৰ ৰাজনীতিৰ ভয়াৱহতা যোৱা 5 বছৰত দেখিলে, উন্নয়নহীনতা দেখিলে। অসমৰ জনগণক বহুবাৰ মিছা কথা কৈ মানুহক ঠগিলে, প্ৰবঞ্চনা কৰিলে। হিন্দু মুছলমানৰ নামত বিভাজনৰ ৰাজনীতি, অসমীয়া বঙালী বুলি কৈ অসমৰ মানুহৰ মাজত বিভাজনৰ ৰাজনীতি। কিন্তু অসমৰ ৰাইজে, অসমৰ জনতাই সেই ৰাজনীতি কেতিয়াও গ্ৰহণ কৰা নাই, কেতিয়াও তেনেকুৱা ধৰণৰ ৰাজনীতিক অসমৰ ৰাইজে কেতিয়াও প্ৰশ্ৰয় দিয়া নাই। এইখন অসমত আমি সমগ্ৰ অসমৰ ৰাইজে একেলগে আছিলোঁ, একেলগে আছোঁ, আৰু আমি সৰ্বকালৰ কাৰণে এইখন অসমত একেলগে জীয়াই থকাৰ আমাৰ লক্ষ্য আছে, অংগীকাৰ আছে। এয়াই অসম জাতীয় পৰিষদৰ আদৰ্শ আৰু চিন্তা। অসমক বিভাজন কৰা সকলো ষড়যন্ত্ৰ, সকলো ৰাজনীতি উফৰাই এইখন অসমক শংকৰ, মাধৱ আৰু আজান ফকীৰৰ আদৰ্শৰে আমাৰ ৰাইজক সকলোকে আগবঢ়াই লৈ যাব লাগিব। অসমৰ মানুহৰ সাতম পুৰুষীয়া ঐক্য, সমন্বয়, সম্প্ৰীতিৰ ভেটি ভাঙি থান বান কৰি দিবলৈ বিচৰা যিটো ৰাজনৈতিক যিটো ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰ অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ কৰা নাই। এই ষড়যন্ত্ৰক ৰাইজে অসমৰ মাটিৰ পৰা নাইকিয়া কৰিবৰ কাৰণে এইবাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু এই সিদ্ধান্ত আগন্তুক দিনত নিৰ্বাচনৰ দিন ঘোষণা কৰিলে। মাৰ্চৰ শেষ ভাগত আৰু এপ্ৰিলৰ প্ৰথম সপ্তাহত 3টা পৰ্যায়ত এই নিৰ্বাচন হ'ব। এই নিৰ্বাচনৰ সময়ত ৰাইজে বিগত সময়ছোৱাত যি ভয়াৱহ ৰাজনীতি কৰিলে, যি সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰিলে, এই সাম্প্ৰদায়িকতাই ৰাজনীতিৰ বিৰুদ্ধে বিভিন্ন জাতি জনগোষ্ঠীৰ ভাগ ভাগ কৰা যি ৰাজনীতি, ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈ অসমৰ মাটিৰ পৰা সাম্প্ৰদায়িক যিবোৰ ৰাজনৈতিক দল আছে, এই দলসমূহক ফুলে ফুকাই উৎখাত কৰিবৰ কাৰণে অসমৰ ৰাইজে সিদ্ধান্ত দিব, সংকল্প গ্ৰহণ কৰিব। সময় সমাগত, ৰাইজ আজি সমবেত হৈছে। ৰাইজে সমবেত হৈ ঐক্যবদ্ধভাৱে এটাই কথা কৈছে, ইয়াত অসমত কোনো সাম্প্ৰদায়িকতাৰ স্থান নাই, ইয়াত ধৰ্মীয় উন্মাদনাৰ স্থান নাই, ইয়াত মৌলবাদৰ স্থান নাই, ইয়াত কেৱল মাত্ৰ জাতীয়তাবাদৰহে স্থান আছে। আৰু অসমৰ ৰাইজে
জাতীয়তাবাদৰ পতাকাৰ তলত একত্ৰিত হৈছে আৰু সেইকাৰণে অসম জাতীয় পৰিষদৰ প্ৰতি আস্থা ৰাখি ৰাইজে ইয়ালৈ আহিছে ৰাইজে দেখিলে কংগ্ৰেছৰ আসন ৰাইজে দেখিলে বিজেপিৰ আসন ৰাইজে দেখিলে ভেজাল জাতীয়তাবাদৰ সৃষ্টি কৰা অসমৰ ৰাইজক ঠগা প্ৰবঞ্চনা কৰা আঞ্চলিকতাবাদী শক্তি অসম গণ পৰিষদ ৰাইজে দেখিলে সাম্প্ৰদায়িকতাৰ ৰাজনীতি সৃষ্টি কৰা AIDFৰ পদৰী নাজমল ডাঙৰীয়াৰ ৰাজনীতি এতিয়া অসমৰ ৰাইজে এইবাৰ 21ৰ নিৰ্বাচনৰ আগত কা বিৰোধী গণ আন্দোলন আৰম্ভ হোৱাৰ আগত ৰাইজৰ মনলৈ আহিছিল যে আমি ক'ত ভোট দিম ভোট দিবলৈ আমাৰ ঠাই নাই অসমৰ ৰাইজৰ নিজৰ মত প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰা সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে ভোট দিবৰ কাৰণে কোনো পৰিৱেশ নাছিল কোনো ঠাই নাছিল এটা বিকল্পহীন ৰাজনৈতিক পৰিৱেশৰ মাজত ৰাইজে অতি চিন্তাৰ মাজত থাকিব লগা হৈছিল মানুহে ভাবিছিল যে আমি কেনেকৈ ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিম এই যে ভয়াবহ পৰিৱেশৰ মাজলৈ অসমৰ জনগণক লৈ গ'ল ইয়াৰ উত্তৰ ৰাইজে ৰাজনৈতিকভাৱে দিব লাগিব কিন্তু আমাৰ ঠাই নাই কিন্তু আমি অসমৰ ৰাইজক আশ্বস্ত কৰিব খুজিছো যে আমি জাতীয়তাবাদৰ চিন্তাৰে অসমত এখন নতুন আৰু সুন্দৰ অসমৰ পৰিৱেশ তৈয়াৰ কৰিবৰ কাৰণে অসম জাতীয় পৰিষদে যাত্ৰা আৰম্ভ কৰিছে এই যাত্ৰা এক আপোচবিহীন যাত্ৰা এই যাত্ৰা এটা স্বাভিমানী যাত্ৰা যি যাত্ৰাত অসমৰ ৰাইজে নিজে নিজৰ ভৰিৰ ওপৰত থিয় হৈ স্বাভিমানেৰে জীয়াই থাকিব পাৰে দিল্লীৰ ওচৰত কেতিয়াও আঁঠু কাঢ়িব লগা নহয় দিল্লীৰ শাসকৰ ওচৰত কেতিয়াও মূৰ দুৱাই থাকিব লগা পৰিৱেশৰ সৃষ্টি নহয় যি পৰিৱেশ সৃষ্টি কৰিছে আমাৰ আগৰ শাসকসকলে যি পৰিৱেশৰ সৃষ্টি কৰি দিল্লীৰ বহতীয়া হৈ দিল্লীৰ কথা টিএছ বছ মানসিকতাৰে তেওঁলোকে কাম কাজ কৰি অসমৰ ৰাইজক পণবন্দী কৰি অসমৰ ৰাইজৰ ওপৰত কাজ আপি দিলে গতিকে ইয়াৰ বিৰুদ্ধে এইবাৰ স্বাভিমানী নিজৰ মেৰুদণ্ড পুৰাই থকা আপোচবিহীন চৰিত্ৰৰে অসম জাতীয় পৰিষদে নিজৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছে যাৰ যোগেদি এই ৰাজনৈতিক যাত্ৰাৰ যোগেদি অসমৰ ৰাইজৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ ভাষা অসমৰ মাটি ভেটি অসমৰ কৃষ্টি সংস্কৃতি সুৰক্ষিত কৰিবৰ কাৰণে দিল্লীৰ পৰা আমাৰ অধিকাৰ যাতে আমাৰ শাসকে আজৰি আনিব পাৰে দিল্লীৰ শাসকৰ চকুত হৈ কথা ক'ব পৰা সাহস আৰু ক্ষমতা যাতে থাকে তেনেকুৱা ধৰণৰ ৰাজনৈতিক নেতৃত্ব দিবৰ কাৰণে অসম জাতীয় পৰিষদে পৰিকল্পনা প্ৰস্তুত কৰিছে অসম জাতীয় পৰিষদে চিন্তা চৰ্চা কৰিছে গতিকে আহক ৰাইজ আমি সকলোৱে এই যাত্ৰাত আমি চামিল হওঁ এই চিন্তাৰে আগবাঢ়ি যাওঁ সময় সমাগত আপোনালোকৰ সকলোৱে মৰম চেনেহ আৰু সুভাষিক আমি দেখিছোঁ কেৱল মাত্ৰ সময় 27 মাৰ্চ আৰু এপ্ৰিলৰ দুটা দিন এই তিনিটা দিনত অসমৰ ৰাইজে দেখুৱাই দিব লাগিব যে আমি অসমত আমি জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব বিচাৰিছো অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ কোনো বিকল্প নাই ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে কেৱল মাত্ৰ প্ৰতিশ্ৰুতি দিয়ে কেৱল মাত্ৰ তেওঁলোকে বিভিন্ন ধৰণৰ কথা বতৰাৰ ফুলজাৰি দিয়ে কিন্তু তেওঁলোকে কোনো কাৰ্যত কোনো কাম ৰূপায়ণ নকৰে তেওঁলোকে কেতিয়াও অসমৰ জনগণক কেতিয়াও ন্যায় প্ৰদান কৰা নাই অসমৰ ৰাইজৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে আহক ৰাইজ এইবাৰ আমি সকলোৱে একত্ৰিতভাৱে সন্মিলিতভাৱে এই যিটো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ যিটো চৰিত্ৰ অতি কেন্দ্ৰীভূত যিটো চিন্তা আৰু অসমৰ জনগণৰ অধিকাৰ সুৰক্ষিত নকৰি তেওঁলোকে অসমৰ মানুহৰ ভৱিষ্যত অন্ধকাৰ দিশলৈ ঠেলি দিয়াৰ যিটো চিন্তা এই চিন্তাৰ বিৰুদ্ধে আমি সকলোৱে একেলগে একত্ৰিতভাৱে আমি সংগ্ৰাম কৰিব লাগিব সকলোৱে ঐক্যবদ্ধ হ'ব লাগিব গতিকে মই চাপৰ অঞ্চলৰ ৰাইজৰ প্ৰতি মই আহ্বান জনাব খুজিছোঁ যে আজি মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী যিগৰাকী মহান যোদ্ধাই অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে স্বাভিমান প্ৰতিষ্ঠাৰ কাৰণে অবৈধ যি বিদেশী শক্তি আহিছিল এই বিদেশী শক্তিসমূহক তেওঁলোকৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হৈছিল সংগ্ৰামত লিপ্ত হৈছিল অসমৰ মানুহৰ স্বাভিমান প্ৰতিষ্ঠা কৰিবৰ কাৰণে মহাবীৰ চিলাৰায় মহাবীৰ লাচিতে তেওঁলোকে নেতৃত্ব প্ৰদান কৰিছিল
আৰু তেওঁলোকে অসমৰ মানুহৰ সহ্য বীৰ্য, অসমৰ মানুহৰ স্বাভিমান, অসমৰ মানুহৰ ভাষা কৃষ্টি সংস্কৃতি, অসমৰ মানুহৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকে জাতিটোৰ কাৰণে সৰ্বোচ্চ উজাৰি দিছিল, সৰ্বোচ্চভাৱে তেওঁলোকে ত্যাগ কৰিছিল। গতিকে আহক ৰাইজ, মহাবীৰ চিলাৰায়ৰ সেই আদৰ্শৰে আমি সকলোৱে উদ্বুদ্ধ হওঁ, অনুপ্ৰাণিত হওঁ। আমি অসমক নতুন বাটৰ সন্ধান দিওঁ। আমি আগন্তুক দিনত আমাৰ অসমৰ ৰাইজক এটা সাম্প্ৰদায়িকতাহীন পৰিৱেশ তৈয়াৰ কৰিবৰ কাৰণে সকলোৱে পৰিকল্পনা প্ৰস্তুত কৰোঁ, সকলোৱে আমি চিন্তা চৰ্চা কৰোঁ। অসমৰ ৰাইজে ইতিমধ্যে আমাৰ নিজৰ চিন্তা ব্যক্ত কৰিছে যে আমি কেতিয়াও কোনো কাৰণতে আমি নাগৰিকত্ব সংশোধনী বিধেয়ক আমি মানি ল'ব নোৱাৰো। যিখন আইনে আমাৰ অসমৰ ভৱিষ্যত অন্ধকাৰ দিশলৈ ঠেলি দিছে, যিখন আইনে আমাৰ ভাষা কৃষ্টি সংস্কৃতিক নিমেষ কৰিবৰ কাৰণে ষড়যন্ত্ৰ অব্যাহত ৰাখিছে, সেইখন আইনৰ বিৰুদ্ধে অসমৰ ৰাইজে ঐক্যবদ্ধভাৱে ক'লে, একত্ৰিত কণ্ঠেৰে ক'লে যে আমি অসমৰ মাটিত আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো, গ্ৰহণ কৰা নাই। আজিও ৰাইজৰ একেমত যে দিল্লীয়ে জোৰ কৰি জাপি দিছে এইখন আইন, অসমৰ জনগণে এই আইন মানি লোৱা নাই, মানি ল'ব নোৱাৰে, এই কথা স্পষ্ট। অসমৰ ৰাইজে কেনেকৈ সকলোকে লৈ আগবাঢ়ি গৈছে এই কথা ভাৰতবৰ্ষৰ মানুহক দেখুৱাই দিছে। আমাৰ ৰাজনৈতিক দলসমূহে বাৰে বাৰে বিভাজন সৃষ্টি কৰিছে। 51-71 যিসকল ব্যক্তি আছে তেওঁলোকক বাৰে বাৰে ভয় খুৱাই তেওঁলোকৰ পৰা ভোট লৈ যায়। এইটো বিজেপি দলেই হওক, এইটো কংগ্ৰেছেই হওক, এইটো বদৰুদ্দিন আজমল ডাঙৰীয়া AIDF হওক, তেওঁলোকে ভয় খুৱাই 51 চনৰ পৰা 71 চনলৈ অসমলৈ অহা ব্যক্তিসকলক আহি কয় যে তোমালোকে যদি আমাক ভোট নিদিয়া তোমালোকৰ ৰাজনৈতিক অধিকাৰ কৰ্তন কৰা হ'ব, তোমালোকে ৰাজনৈতিক অধিকাৰ নাপাবা। এই ভয় বাৰে বাৰে খুৱাই আহিছে। এই ভয় খুৱাই তেওঁলোকে তেওঁলোকৰ ভোট কাঢ়ি লৈ যায়। অসম জাতীয় পৰিষদে আমি স্পষ্টভাৱে কৈছো, অসম চুক্তিয়ে এই কথা স্পষ্টকৈ কৈছে যে 71 চনৰ 25 মাৰ্চৰ মাজ নিশালৈকে অহা সকলো ব্যক্তি অসমৰ জাতীয় জীৱনৰ লগত একেলগে যাত্ৰা অব্যাহত ৰাখিছে, কান্ধত কান্ধ মিলাই আগবাঢ়িছে ভাৰতবৰ্ষলৈ। আমি এটা আদৰ্শ দেখুৱাই, মানৱীয় দৃষ্টিভংগী, মানৱতা দেখুৱাই আমি সকলোকে লৈ একেলগে আগবাঢ়ি যোৱাৰ সংকল্প আমি গ্ৰহণ কৰিছো, আমি শপত গ্ৰহণ কৰিছো। আৰু তেওঁলোকে সংবিধান প্ৰদত্ত সকলো ধৰণৰ অধিকাৰ তেওঁলোকে ভোগ কৰিবৰ কাৰণে তেওঁলোকৰ সম্পূৰ্ণ অধিকাৰ আছে, তেওঁলোকৰ সুৰক্ষা আছে। আজি এই সভাত থিয় হৈ মই পুনৰবাৰ এই কথা কৈ যাব খুজিছো, 51-71 চনৰ ব্যক্তিসকলক লৈ যি ৰাজনৈতিক ষড়যন্ত্ৰ কংগ্ৰেছ, বিজেপি, AIDF কৰি আহিছে, আমি অসম জাতীয় পৰিষদে ক'ব খুজিছো যে সেইসকল ব্যক্তিয়ে কোনো ধৰণৰ চিন্তা, কোনো ধৰণৰ শংকা, কোনো ধৰণৰ ৰাজনৈতিক ভয় ভীতিত তেওঁলোক থাকিব নালাগে। তেওঁলোকে সম্পূৰ্ণৰূপে ৰাজনৈতিক অধিকাৰ তেওঁলোকে ভোগ কৰিব পৰাকৈ তেওঁলোকৰ সম্পূৰ্ণ অধিকাৰ আছে, তেওঁলোকে এই অধিকাৰ পাব। সংবিধানে দিয়া অধিকাৰ কোনো বিজেপি আৰু কংগ্ৰেছে কাঢ়ি লৈ যাব নোৱাৰে। আৰু একে সময়তে আমি এই কথাও কৈ যাব খুজিছো যে আমি 1971 চনৰ 25 মাৰ্চৰ পিছত অহা এগৰাকীও হিন্দু বিদেশী, এগৰাকীও মুছলমান বিদেশী অসমৰ মাটিত ঠাই নিদিওঁ, আমি ল'বলৈ বাধ্য নহওঁ, আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো। যদি 71 চনৰ 25 মাৰ্চৰ পিছত অহা বিদেশীৰ প্ৰতি নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া তেওঁলোকৰ যদি মৰম আছে, ভাল পোৱা আছে, তেওঁলোকে গুজৰাটলৈ লৈ যোৱা অসমত চলা সকলোবোৰ ট্ৰেইন বুক কৰি অসমৰ পৰা অবৈধ বিদেশী গুজৰাটলৈ লৈ যোৱাৰ কাৰণে আমি তেওঁলোকৰ প্ৰতি আহ্বান জনাইছো। অসমৰ মুখ্যমন্ত্ৰী যদি ভাল অবৈধ বিদেশীৰ প্ৰতি ভাল পোৱা আছে, মোদী ডাঙৰীয়াক তেওঁ কনভিন্স কৰক, তেওঁক বুজাওক যে আমি আৰু কোনো ধৰণৰ বিদেশীৰ বুজা অসমৰ ৰাইজে ল'ব নোৱাৰে। গতিকে আমি ৰাইজক ক'ব খুজিছো যে আমি অসম জাতীয় পৰিষদৰ স্পষ্ট কথা, এইখন অসমত আমি সমগ্ৰ অসমৰ ৰাইজৰ সহায় সহযোগিতা মৰম স্নেহেৰে যদি আমি চৰকাৰ, অসমত এখন জাতীয় চৰকাৰ যদি আহে, জাতীয় পৰিষদৰ নেতৃত্বত যদি চৰকাৰ হয়,
তেতিয়া অসম বিৰোধী জাতি ধ্বংসী সাম্প্ৰদায়িক অসমত ধৰ্মীয় মেৰু বিভাজনৰ চিন্তাৰে জাপি দিয়া এইখন কা আইন অসমৰ মাটিত কেতিয়াও বলবৎ হ'বলৈ নিদিয়ে, এই কথা স্পষ্ট। কোনো কাৰণতে কেতিয়াও অসমৰ মাটিত কা বলবৎ হ'বলৈ দিয়া নহ'ব যদি অসমত অসম জাতীয় পৰিষদৰ চৰকাৰ আহে। সমগ্ৰ অসমত য'লৈকে গৈছো তাতে অসম জাতীয় পৰিষদক ৰাইজে আঁকোৱালি লৈছে। আমি এইখন সভাৰ আগত আমি ধুবুৰীলৈ অহা নাছিলো, এই চাপৰ বা বিলাসীপাৰা এইবোৰ অঞ্চললৈ আমি অহা নাছিলো। আজি প্ৰিন্স ফাইজুল হক ডাঙৰীয়াই কবৰ দৰে আমি মধ্য অসমলৈ গৈছো, আমি উজনি অসমলৈ গৈছো, আমি উত্তৰ অসমলৈ গৈছো, নামনি অসমৰ বিভিন্ন প্ৰান্তলৈ গৈছো। কেৱল মাত্ৰ আমি ধুবুৰী এই জিলাখনলৈ অহা নাই, বিভিন্ন প্ৰান্তলৈ গৈ আমি সকলোতে মানুহৰ উৎসাহ উদ্দীপনা, অসম জাতীয় পৰিষদৰ প্ৰতি ভাল পোৱা, অসম জাতীয় পৰিষদৰ প্ৰতি সহায় সমৰ্থন আমি দেখিছো। বিভিন্ন সময়ত ৰাইজে কৈছিল যে ৰাইজৰ মাজত আলোচনা আছিল যে এই ৰাজনৈতিক দলটো কেৱল মাত্ৰ উজনি অসমত সীমাবদ্ধ থাকিব, এই ৰাজনৈতিক দলটো কেৱল মাত্ৰ মধ্য অসমত সীমাবদ্ধ থাকিব, এনেকুৱা ধৰণৰ কথা বতৰা আলোচনা কৰিছিল। বিভিন্ন ৰাজনৈতিক শক্তিয়ে এনেকুৱা ধৰণৰ অপপ্ৰচাৰ আৰম্ভ কৰিছিল। কিন্তু আমি আপোনালোকক সকলোকে কৈ পৰম গৌৰৱেৰে আৰু পৰম আনন্দেৰে ক'ব খোজো যে অসমৰ যি প্ৰান্তলৈকে গৈছো অসমৰ ৰাইজে অসম জাতীয় পৰিষদক আদৰি লৈছে। সকলোৱে নিজৰ বুকুৰ মাজত স্থান দিছে, সকলোৱে নিজৰ হৃদয়ত স্থান দিছে, কাৰণ অসমৰ কাৰণে শেষ আশ্ৰয়স্থলেই হ'ল জাতীয়তাবাদ। কাৰণ সাম্প্ৰদায়িক ৰাজনৈতিক শক্তি, ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে বিগত সময়ছোৱাত কৰা সাম্প্ৰদায়িকতাৰ ৰাজনীতিৰ পৰিৱেশ, বিগত সময়ছোৱাত কৰা ঠগ প্ৰবঞ্চনা বিশ্বাসঘাতকতাৰ পাছত অসমৰ ৰাইজে উপলব্ধি কৰিছে যে অসমৰ জনগণৰ বিভিন্ন জাতি জনগোষ্ঠী, প্ৰতিটো ভাষা ভাষী ধৰ্মাৱলম্বী তেওঁলোকৰ যদি সুৰক্ষিত ভৱিষ্যত যদি নিশ্চিত কৰিব লাগে, অসমত যদি সাম্প্ৰদায়িকতাহীন যদি পৰিৱেশ তৈয়াৰ কৰিব লাগে, অসমত যদি সমন্বয়ৰ বৰ ভেটি যদি সুৰক্ষিত কৰিব লাগে, তেতিয়াহ'লে জাতীয়তাবাদৰ বিকল্প নাই, অসম জাতীয় পৰিষদৰ কোনো বিকল্প নাই। আৰু সেইকাৰণে সমগ্ৰ অসমৰ প্ৰতিটো প্ৰান্তত য'লৈকে গৈছো ৰাইজ ওলাই আহিছে, জনতা ৰাজপথলৈ ওলাই আহিছে, সকলোৱে অসম জাতীয় পৰিষদক আদৰি লৈছে। সকলোৰে হাতত এই মৰমৰ জাতীয় পৰিষদৰ নীলিম পতাকা, কাৰোবাৰ হাতত আমাৰ আটাইতকৈ মৰমৰ অসমৰ জাতীয় জীৱনৰ স্বাভিমান আৰু আমাৰ গৌৰৱৰ প্ৰতীক, আমাৰ সংস্কৃতিৰ প্ৰতীক এই গামোচা লৈ জাতীয় পৰিষদক আদৰণি জনাইছে। যিখন জাতীয় পতাকাক এটা সময়ত সুবোধ বিশ্বাসে চূড়ান্তভাৱে অপমান কৰিছিল, নাগপুৰৰ পৰা প্ৰেৰণ কৰা তেওঁলোকৰ এজেণ্টে এই গামোচাক অপমান কৰিছিল, সেই গামোচা হাতত লৈ অসম জাতীয় পৰিষদৰ এই নীলিম পতাকাখনক, যিখন পতাকাক ৰাজনৈতিকভাৱে আমাৰ অপমান কৰা হৈছিল, বিশেষ জনগোষ্ঠী বা বিশেষ ধৰ্মাৱলম্বী লোকৰ সাজ পোছাকৰ তেওঁলোকৰ ৰঙক লৈ আমাৰ জাতীয় পৰিষদৰ ৰঙৰ তেওঁলোকে তুলনা কৰি আমাক তুচ্ছ তাচ্ছিল্য কৰিছিল। তাৰ উত্তৰ দি ৰাইজে জাতীয় পৰিষদৰ পতাকা আৰু গামোচা লৈ ৰাজপথৰ দুয়োকাষে থিয় হৈ থাকে, জাতীয় পৰিষদক আদৰণি জনায়। আৰু এই আশা, এই মানুহৰ মৰম স্নেহ আৰু উৎসাহ দেখি আৰু মানুহৰ নাৰীসকলৰ চকুৰ হেমেকা চকু পানী দেখি মই দৃঢ়তাৰে ক'ব খুজিছো যে 21 চনত অসমত এখন জাতীয় চৰকাৰ হ'ব, অসমত এখন জাতীয়তাবাদী চৰকাৰ হ'ব, অসমত জাতীয় পৰিষদৰ নেতৃত্বত এখন চৰকাৰ হ'ব। কোনো শক্তিয়ে, কোনো ষড়যন্ত্ৰই, কোনো সাম্প্ৰদায়িকতাৰ পৰিৱেশে, কোনো 35% ৰাজনীতিৰ ভোটৰ কথা কৈ মুছলমানসকলক তুচ্ছ তাচ্ছিল্য কৰা কোনো শক্তিয়ে অসমত কেতিয়াও অসম জাতীয় পৰিষদৰ এই ৰাজনৈতিক যাত্ৰাক কেতিয়াও বাধা দিব নোৱাৰে, কেতিয়াও আমাৰ লক্ষ্যত উপনীত হোৱাৰ পৰা কেতিয়াও বাধা দি ৰাখিব নোৱাৰে। ৰাইজ এই কথা নিশ্চিত। জনতাই যেতিয়া বিচাৰিছে, জনতাৰ হৃদয়ত যেতিয়া স্থান পাইছে অসম জাতীয় পৰিষদ আৰু জাতীয়তাবাদে, কোনো শক্তিয়ে আমাৰ এই যাত্ৰাক কেতিয়াও বাধা দি ৰাখিব নোৱাৰে, এই কথা নিশ্চিত। গতিকে আহক ৰাইজ, আমি সকলোৱে সন্মিলিতভাৱে ঐক্যবদ্ধভাৱে আমি আমাৰ মূল লক্ষ্যত উপনীত হওঁ। বৰ বেছি সময় নাই, এটা মাহো নাই, 20-25টা দিন হাতত। এতিয়া যুদ্ধংদেহীভাৱে লাচিতে যেনেকৈ শৰাইঘাটৰ ৰণত
গড় ৰাতিটোৰ ভিতৰত সজাইছিল। ৰাইজৰ দায়িত্ব হ'ল যে গাঁৱে গাঁৱে গৈ জনতাক জাগৃত কৰিব লাগে। এই তেজ শুহি লোৱা চৰকাৰৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ ভোট দিব লাগে। কাৰণ অসমৰ খাটি খোৱা জনগণৰ সৰ্বসাধাৰণ ৰাইজক তেওঁলোকক নিচলা কৰি কুঙা কৰি তেওঁলোকৰ হাতৰ ধন সম্পত্তি বিভিন্ন ধৰণে কৰ কাটলৰ যোগেদি লুণ্ঠন কৰি কেৱল মাত্ৰ পুঁজিপতি বনিয়া আম্বানী আদানী ধনী কৰা এখন চৰকাৰ, ধনুকাক ধনী কৰা এখন চৰকাৰ, কৃষিক ধনী কৰা এখন চৰকাৰ অসমৰ যিসকল সৰ্বসাধাৰণ ৰাইজ আছে, খাটি খোৱা ৰাইজ আছে, তেওঁলোকক বাৰে বাৰে বিভিন্ন সংকটৰ মাজলৈ ঠেলি দিছে। ৰাইজে মনত ৰাখিব লাগিব কা বিৰোধী আন্দোলনৰ সময়ত কেনেকৈ অসমৰ জনতাক অত্যাচাৰ কৰা হৈছিল, কেনেকৈ ৰাজপথত গণতান্ত্ৰিকভাৱে আন্দোলন কৰা সংগ্ৰাম কৰা মানুহক কেনেকৈ লাঠিৰে মাৰপিট কৰি কেনেকৈ অত্যাচাৰ কৰিছিল। কোনো নাৰী বাকী থকা নাই, কোনো ছাত্ৰী বাকী থকা নাই। ৰাজপথত শুৱাই প্ৰশাসনক ব্যৱহাৰ কৰি, পুলিচক ব্যৱহাৰ কৰি চৰকাৰে অসমৰ জনগণক নিজৰ ন্যায্য প্ৰাপ্তিৰ সংগ্ৰাম কৰা মানুহক কেনেকৈ অত্যাচাৰ কৰি নিজৰ ফেচিষ্ট আৰু স্বৈৰতান্ত্ৰিক চৰিত্ৰ জাহিৰ কৰিছে, এই কথা ৰাইজে দেখিছে। ৰাইজে পাহৰি যোৱা নাই কেনেকৈ ডেকা সফল 5 গৰাকীকৈ যুৱক আৰু শিশুক কৈশোৰত ভৰি দিয়া ব্যক্তিক বা ছাত্ৰক কেনেকৈ গুলিয়াই শূন্য দূৰত্বৰ পৰা হত্যা কৰি দিলে। জনতাই পাহৰি যোৱা নাই কেনেকৈ এই শ্বহীদসকলৰ তেজেৰে তুমুলনি হ'ল, ৰাঙনি হ'ল অসমৰ আকাশ বতাহ আৰু পৰিৱেশ। ৰাইজে জনতাই পাহৰি যোৱা নাই 5 গৰাকীকৈ বীৰ শ্বহীদৰ পুত্ৰ হাৰা হোৱা মাতৃৰ হিয়া ভঙা কান্দোন। অসমৰ জনগণে পাহৰি যোৱা নাই গুৱাহাটীৰ ৰাজপথত ছাত্ৰ আৰু ছাত্ৰীসকলৰ ওপৰত কৰা অত্যাচাৰৰ নমুনা, কেনেকৈ চাৰিওফালে অত্যাচাৰ কৰা হৈছিল, মাৰপিট কৰা হৈছিল, কেনেকৈ পেট্ৰাঘাতৰ তেওঁলোকৰ যিটো সংজ্ঞা, সেই কথা ৰাইজে জনতাই দেখি আহিছে। গতিকে ৰাইজ ইয়াৰ উত্তৰ 21 দিব লাগিব আৰু আমি সকলো সংকল্প ল'ব লাগিব যে এই মহান বীৰ শ্বহীদসকলৰ ত্যাগ যাতে অথলে নাযায়, সেই সিদ্ধান্ত, সেই সংকল্প অসমৰ জনগণে ল'ব লাগিব। মহান বীৰ শ্বহীদসকলৰ ত্যাগক আমি কোনেও অথলৈ যাবলৈ নিদিওঁ, এয়াই আমাৰ সংকল্প, এয়াই আমাৰ লক্ষ্য। গতিকে আহক ৰাইজ, আমি এই নিৰ্বাচনত এইখনক আমাৰ জাতীয় সংগ্ৰাম হিচাপে আপোনালোকে সকলোৱে পৰিগণিত কৰিব লাগিব। জাতীয় সংগ্ৰামত জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি সকলোৱে কাম কাজ কৰিব লাগিব। বহু সমস্যা আছে। এই অঞ্চলত এগৰাকী নেতাৰ জন্ম হৈছিল শৰৎ সিংহ ডাঙৰীয়া। এই অঞ্চলত তেওঁৰ জন্ম, তেওঁ এই সমষ্টি প্ৰতিনিধিত্ব কৰিছিল। জননেতা শৰৎ সিংহ জন্মগ্ৰহণ কৰা অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত এই অঞ্চলটোত আজিলৈকে কোনো উদ্যোগ প্ৰতিষ্ঠান হোৱা নাই। পৰম আক্ষেপৰে আদৰণি ভাষণত কৈছে যে চাহ বাগিচা আৰু ইটা ভাটাৰ বাদ দি ইয়াত কোনো ধৰণৰ উদ্যোগ গঢ়ি উঠা নাই। এইটো এই অঞ্চলৰ প্ৰতি, জনতাৰ প্ৰতি অন্যায় হয় নে নহয়? ৰাইজ কওক। চৰকাৰ আহিল, চৰকাৰ গ'ল, শাসন কৰিলে, আপোনালোকৰ ভোট লৈ গ'ল, বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়ে, প্ৰতিশ্ৰুতি বাৰে বাৰে ভংগ হয়। আপোনালোকৰ উন্নতি আৰু উন্নয়নৰ কাৰণে কোনো ধৰণৰ উদ্যোগ প্ৰতিষ্ঠান ইয়াত গঢ় লৈ উঠা নাই বা তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা নাই। আন বহু ধৰণৰ কথা, বাট পথ, ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা, চিভিল হস্পিটেল, খোৱা পানী, এইবোৰ কথা আছে। এইবোৰ কথাও বাৰে বাৰে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে। আমি অসমৰ ৰাইজক অসম জাতীয় পৰিষদে নতুন নতুন চিন্তাৰে সমাজখনক আগবঢ়াই লৈ যাবৰ কাৰণে আমি বিভিন্ন কথা আমি পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। ঘৰে ঘৰে মানুহ এজনে উপাৰ্জন কৰিব পাৰে, উপাৰ্জন কৰি নিজে নিজৰ ভৰিৰ ওপৰত যাতে থিয় হ'ব পাৰে, ঘৰে ঘৰে উপাৰ্জন কৰি নিজৰ জাতীয় পুঁজি অসমখনক ধনী কৰাৰ সপোন অসম জাতীয় পৰিষদে গ্ৰহণ কৰিছে। আমি যাতে অসমৰ ৰাইজে কেতিয়াও কেৱল মাত্ৰ হিতাধিকাৰীৰ নামত যাতে দীঘলীয়া শাৰী পাতিব লগা নহয়। আমাৰ ৰাইজে স্বাভিমানী হৈ জীয়াই থাকিব খোজে, আত্মনিৰ্ভৰশীল, স্বনিৰ্ভৰশীল হ'ব খোজে, নিজে কাম কৰিব, নিজে উৎপাদন কৰিব, নিজৰ উৎপাদিত শস্য বিক্ৰী কৰিব,
শস্যৰ প্ৰাপ্য মূল্য পাব লাগিব, মূল্য পোৱাৰ পিছত নিজৰ ঘৰ চম্ভালিব, নিজৰ ল'ৰা ছোৱালীক পঢ়াব, নিজৰ ভাই ভতিজাকক খুৱাব। আমাৰ মানুহে কেতিয়াও ভিক্ষাৰী হৈ জীয়াই থাকিব নোখোজে, কেতিয়াও দিছপুৰৰ ওচৰত হাত পাতি জীয়াই থাকিব নোখোজে। বিচাৰে স্বাভিমানী হৈ জীয়াই থাকিবলৈ, কাম কৰিব, কাম কৰি কষ্ট কৰিব, উপাৰ্জন কৰিব, উপাৰ্জন কৰি খাব, নিজৰ শস্য বিক্ৰী কৰিব, উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব। কিন্তু তাৰ বাবে লাগিব বজাৰ, তাৰ বাবে লাগিব চৰকাৰৰ ন্যায়। চৰকাৰে বজাৰসমূহ তেওঁলোকে আৰম্ভ কৰি দিয়ে দালাল ৰাজ আৰু চিণ্ডিকেট ৰাজ। সেইকাৰণে আজি কোনোবাই যদি ধান উৎপাদন কৰিছে, ধানৰ দাম 400, 500, 600, 700 টকাত বিক্ৰী কৰিব লগা হৈছে এই চাপৰ অঞ্চলৰ ৰাইজে। ধানৰ দৰ নাপায়, 18-65 টকা ধানৰ দাম পাব লাগে, ৰাইজে নাপায়। ৰাইজে খেতি কৰে, শস্য উৎপাদন কৰে, শাক পাচলি উৎপাদন কৰে, দাম নাপায়। বজাৰত থাকে চিণ্ডিকেট ৰাজ কৰা চৰকাৰী দালাল, বজাৰত থাকে বিভিন্ন ধৰণৰ কমিশ্যন লোৱা বিভিন্ন ব্যক্তি, যাৰ কাৰণে খেতিয়কে প্ৰাপ্য অধিকাৰ নাপায়। কিন্তু আমি অসমত এখন আত্মনিৰ্ভৰশীল অসম কৰিব খুজিছো, ঘৰে ঘৰে উপাৰ্জনৰ বাট দিব খুজিছো। তাৰ কাৰণে বজাৰ ব্যৱস্থাৰ ওপৰত নিয়ন্ত্ৰণ, তেওঁলোকৰ বজাৰ যিটো বিপণন মাৰ্কেটিঙৰ ব্যৱস্থা, তাত যাতে কোনো দালাল চক্ৰ চিণ্ডিকেট ৰাজ তাতে চলিব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব কাৰণে চিন্তা চৰ্চা কৰিছো। আমাৰ উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলে যাতে উৎপাদনশীল হ'ব পাৰে, কৰ্মমুখী হ'ব পাৰে, তাৰ কাৰণে চিন্তা চৰ্চা কৰি আমি এটা নতুন ধাৰণাৰে আমি ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক তেওঁলোকক সহায় সমৰ্থন দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছো। আমি ইউনিভাৰ্চেল বেচিক ইনকম নামৰ যিটো পৃথিৱী জুৰি চলি থকা যিটো ধাৰণা, কৰোণাৰ পিছত সমগ্ৰ পৃথিৱীত যিটো অৰ্থনৈতিক সংকট আৰু দুৰ্ভিক্ষ, আমাৰ অসমৰ বা ভাৰতবৰ্ষৰ পৃথিৱীৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো সংকট আৰু চিন্তা, তেওঁলোকে কাম কাজ নাপায় বা উৎপাদন কৰিবৰ কাৰণে তেওঁলোকৰ প্ৰশিক্ষণৰ অভাৱ বা আন চাকৰি বাকৰিত যাবলৈও, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলৈও তেওঁলোকৰ যিটো প্ৰয়োজনীয় প্ৰশিক্ষণ তেওঁলোকে নাপায়, সেই সকলো ধৰণৰ কথা নাইকিয়া কৰিবৰ কাৰণে অসম জাতীয় পৰিষদে পৰিকল্পনা কৰিছে UBI ইউনিভাৰ্চেল বেচিক ইনকমৰ নামত আমাৰ ছাত্ৰ ছাত্ৰীসকলে উৎপাদনশীল চৰিত্ৰত জড়িত হ'ব পৰাকৈ তেওঁলোকক বিভিন্ন ধৰণৰ সহায় সহযোগিতা দিয়া হ'ব। তাৰ কাৰণে আমি প্ৰথমে 5,000 আৰু 10,000 আমাৰ প্ৰতিগৰাকী যোৱা বন্ধু ছাত্ৰ ছাত্ৰী যিসকলৰ ওচৰত স্কিল আছে, যিসকল উৎপাদনশীল হ'ব খোজে, তেওঁলোকক ট্ৰেইনিং লোৱাত সহায় কৰিবৰ কাৰণে, তেওঁলোকক পঢ়া শুনাত তেওঁলোকে যাতে বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে, UPSC, CDS, SSC, বেংকিং চাৰ্ভিচ, আনকি ৰেলৱে বোৰ্ডৰ পৰীক্ষাটো যাতে পৰীক্ষাৰ প্ৰশিক্ষণ ল'ব পাৰে। তাৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত, অসমৰ গুৱাহাটী, যোৰহাট, ডিব্ৰুগড় এইবোৰ অঞ্চলত যাতে, তেজপুৰ এইবোৰ অঞ্চলত যাতে প্ৰশিক্ষণ ল'ব পাৰে। কাৰণ আমি যেতিয়া এই কথা পৰিকল্পনা ঘোষণা কৰিলো, চৰকাৰে সমালোচনা কৰিলো। তেওঁলোকে বুজি নাপায় যে মোৰ গাঁৱৰ পৰা অহা মানুহ এগৰাকীয়ে যেতিয়া গুৱাহাটীত বেংকৰ বেংকিং চাৰ্ভিচৰ প্ৰশিক্ষণ ল'বলৈ যেতিয়া আহে, অহাৰ লগে লগে 10,000 টকা জমা দিব লাগে সেই যিটো তাত কোচিং দিয়া ইনষ্টিটিউশ্যন। তেওঁৰ ঘৰত থকা গৰু দুটা বিক্ৰী কৰি, বলদ দুটা বিক্ৰী কৰি আনি এই ধন যে উলিয়াই লৈ আহে, দিছপুৰৰ শাসকে নাজানে। দিছপুৰৰ শাসকে নাজানে যেতিয়া তেওঁলোকে কিবা ফাৰ্ম খুলিবলৈ আহি ৰাণীত প্ৰশিক্ষণ লৈ থাকে, প্ৰশিক্ষণ লৈ থাকোঁতে জমা দিয়া ধন তেওঁৰ ঘৰৰ 1 কঠা 2 বিঘা মাটি 1 বিঘা মাটি বন্ধকত লৈ যে তেওঁ টকা লৈ আহে, এই কথা দিছপুৰৰ শাসকে নাজানে। আমাৰ যিসকল ছাত্ৰ ছাত্ৰী যুৱক যুৱতী যিসকল হতাশ হৈ চাকৰি বাকৰি কাম কাজ নাপায়, টকা পইচা নাপায়, তেওঁলোকে আত্মহত্যা কৰে, আত্মহনন কৰে, সমাজত বিভিন্ন ধৰণৰ ড্ৰাগছৰ বেহাৰ চলে, তেওঁলোকে ড্ৰাগছ খাব লগা হয়, মদ খায়, তেওঁলোকৰ জীৱন বেয়া হৈ যায়। সেইবোৰ ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও বিপথে পৰিচালিত নহয়। তাৰ কাৰণে অসম জাতীয় পৰিষদে পৰিকল্পনা কৰিছে যাতে তেওঁলোকৰ হাতত যাতে উৎপাদনশীল চৰিত্ৰ দিব পাৰোঁ, আমাৰ আই মাতৃসকলক যাতে তেওঁলোকে খুৱাই থাকিব পাৰে, উৎপাদন কৰিব পাৰে, বিভিন্ন ফাৰ্ম খুলিব পাৰে, প্ৰশিক্ষণ লৈ বেংকিং চাৰ্ভিচ, UPSC, SSC প্ৰশিক্ষণ লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ তেওঁলোকে যাতে চাকৰি বাকৰি কৰিব পাৰে। তাৰ কাৰণে সহায় সমৰ্থন দিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক 5,000 10,000 তেওঁলোকক সহযোগিতা, অৰ্থনৈতিক সহযোগিতা দিয়াৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। এইটো আমাৰ পৰিকল্পনা। এই পৰিকল্পনা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, কাৰণ তেওঁলোকৰ মৰ্ম বেদনা আমি বুজি পাওঁ। গাঁৱত থকা যিসকল মানুহ, যাৰ ঘৰৰ অৱস্থা বেয়া, যাৰ অন্তৰত সপোন আছে যে তেওঁলোকেও ভালকৈ জীয়াই থাকিব, তেওঁলোকক চাকৰি লাগে, তেওঁলোকৰ বিভিন্ন ফাৰ্ম খুলিবলৈ মন, লেয়াৰ ফাৰ্মিং, ব্ৰইলাৰ ফাৰ্ম,
বিভিন্ন ধৰণৰ দুগ্ধজাত সামগ্ৰী উৎপাদনৰ ফাৰ্ম খুলিবলৈ যাৰ মন আছে তেওঁলোকে সেই কামত নিয়োজিত হ'ব পাৰিব। আৰু সেইকাৰণে আমাৰ লক্ষ্য, আমাৰ ডেকা প্ৰজন্মৰ সপোন সাকাৰ কৰা, তেওঁলোকৰ হাতত উৎপাদনশীলতা দিয়া, তেওঁলোকক কৰ্ম দিয়া, কৰ্মশীলতা নাইকিয়া কৰি তেওঁলোকে যাতে তিনিআলিয়ে চাৰিআলিয়ে কেৰম বৰ্ড খেলি থাকিব লগা নহয়, তেওঁলোকে যাতে পাবজি খেলি থাকিব লগা নহয়, তেওঁলোকে কাম কৰিব, উৎপাদন কৰিব, তেওঁলোকৰ মাকৰ মুখত হাঁহি বিৰিঙাব, তেওঁলোকৰ পিতৃৰ মুখত হাঁহি বিৰিঙাব, ঘৰ ধুনীয়া হ'ব, ভালকে চলিব, আৰু তেওঁলোকে নিজৰ ভাইক, নিজৰ ভতিজাক, নিজৰ ভাগিনীয়েককো পঢ়াব পাৰিব, তেওঁলোকক নতুন বাট দেখাব পাৰিব, তেওঁলোকক ভাল শিক্ষা দিব পাৰিব। সেই সপোন আমি দিব খুজিছোঁ। আমি ভিক্ষাৰী কৰি ৰাখিব খোজা নাই। আমি 830 টকাৰ পিছত দীঘলীয়া লাইন পাতাৰ পৰিৱেশ ৰাখিব খোজা নাই। কাৰণ তেওঁলোকে আমাক অসমৰ ৰাইজক জনতাক ধনী হ'বলৈ নিদিয়ে, আমাৰ হাতলৈ পইচা আহিব নিদিয়ে, তেওঁলোকক পইচা যোৱাৰ বাট তুলি দিছে আম্বানী, আদানী, ধনুকা আৰু কিকিৰ ঘৰলৈ। আমাৰ সৰ্বসাধাৰণ ৰাইজৰলে পইচা অহাৰ বাট তেওঁলোকে বন্ধ কৰি দিছে। চাৰিওফালে জেউৰা জপনা ডাঙৰ ডাঙৰ ৱাল দি তেওঁলোকে বন্ধ কৰি দিছে অসমৰ সৰ্বসাধাৰণ জনতালৈ টকা অহাৰ, পইচা অহাৰ বাট। গতিকে ৰাইজ, এই চিন্তাসমূহ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, আৰু সেইকাৰণে আমি কৈছোঁ যে ঘৰে ঘৰে আমি গৈ আছোঁ, ঘৰে ঘৰে আমি অসমখন আমি সদায় প্ৰথম কৰি ৰাখিম। অসমখন হৃদয়ত প্ৰথম হৈ আছে। তেতিয়াও কোনোবা শক্তিয়ে, কোনোবা চৰকাৰে, কোনোবা মন্ত্ৰীয়ে অসমখনৰ ভৱিষ্যত অন্ধকাৰ দিশলৈ ঠেলি দি কাঁহ জাপি দিব পাৰে, কিন্তু আমাৰ হৃদয়, আমাৰ মন মগজু, আমাৰ অন্তৰাত্মাত সদায় অসম প্ৰথম হৈ আছে। আৰু আমি অসমৰ ৰাইজে সদায় জীৱনে মৰণে আমি অসমীয়া হৈ জীয়াই থাকিব খোজোঁ, আমি শৰণে সপোনে অসমীয়া হৈ জীয়াই থাকিব খোজোঁ। আমি এই দলসমূহৰ দৰে হিন্দু মুছলমানৰ ৰাজনীতি অসমত কৰিবলৈ কেতিয়াবা নিদিওঁ। অসমীয়া হৈ স্বাভিমানেৰে জীয়াই আছিলোঁ, জীয়াই আছোঁ, আৰু সৰ্বকালৰ কাৰণে এইখন অসমত আমি অসমীয়া হৈ জীয়াই থাকিম। এয়াই অসম জাতীয় পৰিষদৰ লক্ষ্য, এয়াই অসম জাতীয় পৰিষদৰ সংকল্প। ৰাইজ, বহু বিষয় আছে, বহু কথা আমি ক'লে শেষ নহয়। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখনৰ সম্পৰ্কত আপোনালোকক বিভিন্ন বিভ্ৰান্তিকৰ কথা বতৰা আগৰ চৰকাৰে, বিভিন্ন ৰাজনৈতিক দলে কৈছিল। আমাৰ স্পষ্ট কথা, যিসকল ব্যক্তি বৈধ ভাৰতীয় নাগৰিক, যাৰ ওচৰত নথি পত্ৰ থকাৰ পাছতো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত তেওঁলোকৰ নাম সোমোৱা নাই, তেওঁলোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সোমাব লাগে। আৰু যদি সোমোৱা নাই, তাৰ কাৰণে জগৰী আগৰ চৰকাৰ তেওঁলোকে অন্যায় কৰি NRC-খন তেওঁলোকে নিৰ্বাচনী সাঁতোৰা বা সাম্প্ৰদায়িকতাৰ পৰিৱেশত ব্যৱহাৰ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছিল। অৱলম্বন কেৱল মাত্ৰ দিয়ে উচ্চতম ন্যায়ালয়ত, কাৰণ ন্যায়পালিকাই দিয়া নিৰ্দেশনা কাৰ্যকৰী কৰাৰ দায়িত্ব হ'ল কাৰ্যপালিকাৰ চৰকাৰৰ। যদি আজি কোনোবা মানুহৰ নাম তাত সোমোৱা নাই, যদি কোনোবা ইয়াৰ পৰা বঞ্চিত হৈছে, ইয়াৰ পৰা যদি কোনোবা বাদ কৰিব লগা হৈছে, তাৰ কাৰণে জগৰীয়া চৰকাৰ, এই চৰকাৰখনে তেওঁলোকে বিচাৰিছে যে NRC-খনৰ নামত সাম্প্ৰদায়িকতা হওক, ইয়াত হিন্দু মুছলমান হওক, আৰু যাৰ ৰাজনৈতিক মুনাফা তেওঁলোকে লাভ কৰে। কিন্তু আমি ক'ব খুজিছোঁ, যি বৈধ ভাৰতীয় নাগৰিক, যাৰ ওচৰত নথি পত্ৰ আছে, তেওঁলোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সন্নিৱিষ্ট হ'বই লাগিব। আৰু অসম জাতীয় পৰিষদৰ চৰকাৰ আহিলে আমি প্ৰয়োজন সাপেক্ষে আমি বঞ্চিত ৰাইজক আমি আইনী সাহায্য আগবঢ়াম, এই কথা নিশ্চিত। সকলো ৰাইজৰ নাম, ভাৰতীয় নাগৰিকৰ নাম সন্নিৱিষ্ট হ'ব লাগিব, স্পষ্ট কথা। এতিয়া ৰাইজ আপোনালোকক বিভিন্ন ধৰণে এতিয়া প্ৰলোভন দিবলৈ আৰম্ভ কৰিলে, বা বিভিন্ন আঁচনি। এতিয়া আঁচনি এনেকুৱা ধৰণৰ আঁচনি হৈ গ'ল, আঁচনিৰ নামত ৰাইজক একদম চাৰিওফালে বলিয়া কৰি ৰাখিছে। আঁচনি কি হ'ল? আঁচনি আগতে 20 টকা আছিলে, আলুৰ দাম 60 টকা কৰিলে। এইবোৰে আঁচনি চৰকাৰ। 2016 চনত যেতিয়া তেওঁলোকে চৰকাৰ বনাইছে, তেওঁলোকে কৈছিল যে বস্তু বাহনি, আমি খোৱা বোৱা বস্তুৰ দাম কমাব। এতিয়া সেই সময়ত আছিল 20 টকা আলু, তেওঁলোকে বঢ়াই 60 টকা কৰিলে। এইবোৰে তেওঁলোকৰ আঁচনি। আৰু আঁচনি এনেকুৱা ধৰণৰ লৈছে যে পেট্ৰল ডিজেলৰ দাম আছিল সেইটো সময়ত 52 টকা, এতিয়া 89 টকা, প্ৰায় 164। এইবোৰে তেওঁলোকৰ আঁচনি। ইমান আঁচনি কৰিছে, 830 টকা আৰু 800 টকা বোলে আপোনালোকে কেৱল মাত্ৰ ভুল কৰি নাথাকিব। কেৱল চকুৰ সন্মুখত 830 টকাই দেখা নাপাব আঁচনিৰ নামত, বা অৰুণোদয় স্বয়ং আঁচনি নেদেখিব। আৰু এনেকুৱা কিছুমান আঁচনি কৰি থাকিব যে যিবোৰ আঁচনি খোৱা হোৱা নাই, সেইবোৰ আঁচনি আপুনি ক'বলৈ আজিৰ পৰা আৰম্ভ কৰিমহে। পেট্ৰল ডিজেলৰ দাম আগৰ 50, 52, 56 বঢ়াই 89, 100 হ'বলৈ গ'ল। ডিজেলৰ দাম সেইখন এখন আঁচনি ল'লে,
সেইও দাম বাঢ়ি প্ৰায় পেট্ৰল ডিজেলৰ দাম সমান হৈ 100 চুবলৈ গৈছে। গেছৰ দাম বাঢ়িল, সেইখন এখন আঁচনি। খাজানা বাঢ়িল, খাজানা 3 গুণ বাঢ়িল, আপুনি গম পায়, সেইখনো তেওঁলোকৰ আঁচনি। অৰ্থাৎ কেৱল মাত্ৰ 830 টকাত চকনি দিব। এই যে খাজানা, আগৰ খাজানাৰ 3 গুণ খাজানা বাঢ়িল এইখন চৰকাৰৰ দিনত, সেইখন আঁচনিলৈ চকু দিব। গতিকে এই আঁচনি কিখন গুৰুত্বপূৰ্ণ, আজিৰ পৰা আমি ক'ব লাগিব। তেওঁলোকে বিগত সময়ছোৱাত যিমানবোৰ আঁচনি কৰিলে, ৰাইজক কল্যাণ কৰা আঁচনি, মানে বিনামূলীয়া চাউল খুৱাইছে, হয় 60 টকাত আলু খাব লাগে, আলু কিছুদিন আগলৈকে খাই আছিল। এই চাপৰৰ মানুহে, বিলাচীৰ পৰা ধুবুৰীৰ মানুহে যেতিয়া আপোনালোকে খেতি বাতি কৰি আলু উৎপাদন কৰিলে, ৰাতিৰ ভিতৰতে আলুৰ দাম ঘূৰা হৈ কমি গ'ল। এতিয়া আলুৰ দাম কিমান জানে? হয় 7 টকা পায় আপোনালোকে, নহ'লে 10 টকা, নহ'লে 12 টকা, নহ'লে 5 টকা। অৰ্থাৎ অসমৰ ৰাইজে যেতিয়া আলু উৎপাদন কৰে, চৰকাৰে আলুৰ দাম কমাই দিয়ে, 5 টকাৰ পৰা 12 টকা কৰি দিয়ে। আৰু বিহাৰৰ পৰা যেতিয়া আলু আনে, আপুনি মই 60 টকাত আলু কিনি খাব লাগে। বিনামূলীয়া চাউল 60 টকাত আলু। চৰকাৰে কোনোবা দলে, আপোনাৰ দল আহিলে কৈ দিব বিনামূলীয়া চাউল খুৱাইছা, হয় 60 টকাত আলু। আৰু এতিয়া ৰাইজে ভয় খাব নালাগে আঁচনিৰ ধন কাটি দিব বুলি, কাৰণ যোৱাকালিৰ পৰা নিৰ্বাচনী অধিসূচনা জাৰি কৰিলে। এতিয়া ওলাই আহক, উন্মুক্তভাৱে ৰাইজক আহ্বান জনাইছো। আজি চাপৰৰ পৰা সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছো। আগতে যদি ভয় আছিল, এতিয়া ভয় কৰি থাকিব নালাগে, ওলাই আহক। এতিয়া কোনো চৰম আঁচনিৰ ধন কাটিব নোৱাৰে। যি লগে লৈ লওক, কাৰণ টকা পইচাবোৰ আপোনাৰ মোৰ টকা পইচা। আপুনি মই কৰ কাটল দিছো, টেক্স দিছো, আপুনি মই। ইয়াতো চৰকাৰৰ, তেওঁলোকৰ মুখ্যমন্ত্ৰী ঘৰত ঘটি থোৱা ধন নহয়, বিত্তমন্ত্ৰী নিজৰ ঘৰত ঘটি থোৱা ধন নহয়, বা তেওঁলোকৰ মাক দেউতাকে ঘটা ধনৰ ফিক্সড ডিপজিটৰ পইচা, ইণ্টাৰেষ্টৰ পইচা আপোনালোকে মোক দিয়া নাই। এয়া আপোনাৰ মোৰ টকা পইচা। গতিকে বিনামূলীয়া চাউল আৰু 60 টকাৰ আলু আছিল কিছুদিন আগত, বিনামূলীয়া চাউল 50 টকাত পিঁয়াজ খাই থকা মিছা কৈছিল। বিনামূলীয়া চাউল আৰু 90 টকা 100 টকা দাইল হয় নহয়, হয় নে নহয়? মই কমাই কৈছো নে বেছি কৈছো? বিনামূলীয়া চাউল একফালে, বিনামূলীয়া চাউল একফালে 90-100 টকা দাইল, বিনামূলীয়া চাউল এইফালে আপোনাৰ 150 টকাৰ 180 টকাত আপোনাৰ মিঠাতেল, 1 লিটাৰ মিঠাতেল। এয়াই তেওঁলোকৰ মূল্য বৃদ্ধি কমোৱাৰ তেওঁলোকৰ প্ৰতিশ্ৰুতি। গতিকে ৰাইজ আৰু খাজানা মেইন জেগাত ভাগ দিছে, মেইন ঠাই ভাগ দিছে। য'ত খেতি বাতি কৰো, যি মাটিত আমি বসবাস কৰো, সেই খাজানাৰ ওপৰত কেতিয়াও কৰ এনেকে বৃদ্ধি কৰা নাছিল। এটা সময়ত বাজপেয়ী চৰকাৰৰ দিনত সাংঘাতিক ভয়াৱহ অৰ্থনৈতিক সংকট হোৱাৰ সময়ত ৰাইজৰ পৰা কেৱল মাত্ৰ 20 পইচাহে কৰ বঢ়াইছিল। এইখন চৰকাৰে 3 গুণ বঢ়াই দিলে। এতিয়া প্ৰতি বিঘাত সম্ভৱতঃ, মই ভালকৈ হিচাপ নাজানো, 142 টকা নে 152 টকা কৰ দিব লাগে খেতিৰ মাটিৰ। খবৰ ৰাখক, যিটোৰ দাম তেনে কম আছিল, আপোনাৰ খবৰ ৰাখক। মই ক'ব খোজা নাই, 3 গুণ বাঢ়িছে খাজানাৰ দাম। পেট্ৰলৰ দাম বাঢ়িল, ডিজেলৰ দাম বাঢ়িল, গেছৰ দাম। যিদিনাখন আপোনালোকক ফ্ৰী কানেকশ্যন দিম বুলি কৈছিল, তাৰ পিছদিনাখনৰ পৰা গেছৰ দাম বাঢ়িল। হয় নে নহয়? কওক, ৰান্ধনীসকলে জানে, গৃহস্থৰ গেছ আছে জানে। গতিকে ভয়াৱহ চৰকাৰ আছিল আগৰ চৰকাৰ। এফালে পকেটত পইচা ভৰাই দিয়ে, তলফালে ক'বই নোৱাৰে যে কেঁচি দি তলফালত পকেট কাটি দিয়ে। আপোনালোকে ওপৰৰ ফালৰ পৰা 830 টকা ভৰাই, তলফালে আপোনালোকৰ আলু 60 টকা দি কাটি দিয়ে। কৰ কাটল, পিতৃ মাতৃ কিমান কৰ কাটল লৈ গৈছে, নিজৰ সন্তান নিজৰ ল'ৰা ছোৱালীক অলপ ফ্ৰী এডমিশ্যন দিয়ে। মাক বাপেকৰ পৰা টকা পইচা লৈছে, আকৌ পুতেকক ফ্ৰী এডমিশ্যন দিয়ে। মাক বাপেকৰ কৰ কাটল বাঢ়ি গ'ল, পুতেকক যদি আপোনাৰ পুতেক আৰু জীয়েকক যদি আপুনি ফ্ৰী এডমিশ্যন দিছে, কি অৰ্থ থাকিলে ৰাইজ কওকচোন? গতিকে ৰাইজ, আমি ক'ব খুজিছো যে এই বিগত সময়ছোৱাত চৰকাৰখনে অতি ভয়াৱহ কিছুমান ডিজাইন তৈয়াৰ কৰিলে। বিভিন্ন ধৰণে অসমৰ ৰাইজৰ ভৱিষ্যত উঙা কৰিবৰ কাৰণে বিভিন্ন কাম কাজ কৰিলে। এতিয়া এই চেল্ফ হেল্প গ্ৰুপৰ যিবোৰ বন্ধন বেংকৰ যিসকলে ঋণ লৈছে, এইবোৰ অঞ্চলত লৈছে নে নাজানো, লৈছে নেকি ঋণ? যিসকলে ঋণ লৈছে সেইসকলে এদিন আমাৰ এগৰাকী মন্ত্ৰীয়ে কৈ দিলে বোলে ঋণ ৰেহাই দিয়া হ'ব। আপোনালোকে বিশ্বাস কৰিছে নেকি? বিশ্বাস কৰি আৰু আপোনালোকে দুবাৰ ঠগ নাখাব। আৰু ঠগ 16 চনত খালে, ঠগ 14 চনত খালে। 16 চনত বহুত কথা কৈছিল যে আমাৰ
16 মে'ৰ পিছত বিদেশী তালিটোপোলা বান্ধি যাব লাগে। আপুনি কৈছে কিমান বিদেশী গ'ল তালিটোপোলা বান্ধি লিষ্টখন দিয়কচোন। প্ৰধানমন্ত্ৰী ভুল কৰাইছে, লিষ্ট দিয়া নাই। আমাৰ কৈছিল যে আমাৰ বান গৰাখহনীয়া সমস্যা সমাধান কৰিম, ৰাষ্ট্ৰীয় সমস্যা হিচাপে নকৰিলে। আমাৰ ভাৰত বাংলাদেশ সীমান্ত চিল কৰিম কৈছিল, নকৰিলে। আমাৰ তেওঁলোকে কৈছিল যে অসম চুক্তি 6 নম্বৰ দফা কাৰ্যকৰী কৰিব, কৰিলে নেকি? নাই কৰা। 23 লাখ নিবনুৱাক চাকৰি দিম কৈছিল, নাই দিয়া। গাঁৱে গাঁৱে জলসিঞ্চন দিম বুলি কৈছিল, নাই দিয়া। তেওঁলোকে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কমাম বুলি কৈছিল, নকমিলে, বাঢ়িল। তেওঁলোকে দুৰ্নীতিমুক্ত অসম কৰিম বুলি কৈছিল, দুৰ্নীতিমুক্ত অসম কৰিব নোৱাৰে। দুৰ্নীতিযুক্ত অসম হ'ল চিণ্ডিকেট দালাল ৰাজযুক্ত অসম। তেওঁলোকে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গঢ়িম বুলি কৈছিল। তেওঁলোকে কেৱল মাত্ৰ এগৰাকী ৰাক্ষস পালকে ধৰিলে, বাকী ৰৌ বৰাই বৰালি পাতি চব হাৰি গ'ল। কেৱল মাত্ৰ পুঠি খলিহনা যিবোৰ আছিল এইবোৰে ধৰি তেওঁলোকে তেওঁলোকৰ কাম নকৰে। SI কেলেংকাৰী কিমান ভয়াৱহ হ'ল, কোনো হাতত নকৰিলে, কৰায়ত্ব নহ'ল। 2 এগৰাকী ব্যক্তিক কাম কাজ কৰি সামৰিলে। গতিকে এই কাম কাজ চলি আছে, এনেকুৱা ধৰণৰ ৰাজনৈতিক ষড়যন্ত্ৰ বহুদিনৰ পৰা চলি আছে। গতিকে বিশ্বাস নকৰিব এই যে বন্ধন বেংকৰ ঋণ, এই যে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি কৈছে, বিশ্বাস নকৰিব। কিন্তু কাৰণ যেতিয়া বেংকে ৰেহাই দিয়ে তেতিয়া আপোনালোকৰ এখন ক্লিয়াৰেন্স চাৰ্টিফিকেট দিয়ে, এখন নেন'চিটি দিয়ে যে আমাক পইচা ঘূৰাই দিব। বেংকৰ পৰা কোনো মানুহে এতিয়ালৈকে এনেকুৱা চাৰ্টিফিকেট নাই পোৱা, পাইছে নেকি? নাই পোৱা। গতিকে আপোনালোকে বিশ্বাস নকৰিব। বেংকে যিহেতু NOC দিয়া নাই, ক্লিয়াৰেন্স চাৰ্টিফিকেট নাই দিয়া, গতিকে এইখন চৰকাৰে এটা মিছা প্ৰতিশ্ৰুতি দিছে। আৰু আমি ক'ব খুজিছোঁ যে আপোনালোকে তেনেকুৱা ধৰণৰ মিছা প্ৰতিশ্ৰুতি ভুল নাযাব। আৰু এনেকুৱা ধৰণৰ কথা বতৰা হ'লে আপোনালোকে তেওঁলোকক ক'ব যে আমাক প্ৰয়োজন আছে, আমাক এই NOC আনি আমাৰ হাতত দিয়ক, তেতিয়াহে আপোনালোকৰ লগত আমি কথা বতৰা পাতিম। আৰু বিভিন্ন ধৰণৰ আঁচনিৰ ধন যিমানবোৰ দিলে, 830 টকা দিলে, 800 টকা দিলে, আপোনালোকক আমাৰ যিসকল বিবাহ উপযুক্ত যিসকল ছোৱালী তেওঁলোকক ফুল নিম বুলি কৈছিল, দিলে নাই মই নাজানো। স্কুটি দিছে, আপোনালোকক স্বয়ং আঁচনিৰ ধন দিছে, অৰুণোদয় দিছে, সকলো আঁচনিৰ ধন দিছে, এইবোৰ সকলো ল'ব। নোলোৱাকৈ নাথাকিবৰ কাৰণে এই ধনসমূহ মই কৈছোঁ যে টকা পইচা তেওঁলোকৰ নহয়, টকা পইচা আপোনাৰ মোৰ আপুনি মই কষ্ট কৰি আমাৰ শৰীৰৰ ঘাম মাটিত পেলাই ঘটা ধনৰ টকা পইচা, ইয়াৰ কৰ কাটলৰ পৰা তেওঁলোকে এই আঁচনিসমূহৰ ধন দিছে। আপুনি মই নিজৰ তেজ পানী কৰি ঘটা ধনৰ টকা পইচাৰ এই আঁচনিৰ ধন দিছে। গতিকে আপোনালোকক যি দিয়ে সকলো ল'ব, কিন্তু আপোনালোকৰ নিজৰ মগজু বিক্ৰী নকৰিব, আপোনালোকে কেতিয়াও নিজৰ বিবেকক বিক্ৰী নকৰিব। ৰাইজ দান দিলে দান ল'ব, কিন্তু নিজৰ মগজু বিক্ৰী নকৰিব। গতিকে মই আৰু দীঘলীয়া কথা নকওঁ, কেৱল মাত্ৰ এটা কথা ক'ব খুজিছোঁ, আহক ৰাইজ আমি সকলো ঐক্যবদ্ধ হওঁ। আমি 21 মাৰ্চ এপ্ৰিল মাহত অসমৰ জাতীয়তাবাদৰ পক্ষত থিয় দিওঁ। আমি স্বাভিমানী এখন অসম প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সকলোৱে সংকল্প লওঁ। আমি ৰাজনৈতিকভাৱে সাম্প্ৰদায়িক শক্তিক অসমৰ মাটিৰ পৰা ফুলিয়াই টুকাই উৎখাত কৰোঁ আৰু আমি সকলোৱে একেলগে সমন্বয়ৰ অসমত জীয়াই থকাৰ পৰিৱেশ এটা তৈয়াৰ কৰোঁ। তাৰ কাৰণে আহক ৰাইজ আমি সকলো অসম জাতীয় পৰিষদৰ নিৰিম পতাকাৰ তলত একত্ৰিত হৈ অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে, অসমৰ জাতীয় জীৱনৰ ভাষা কৃষ্টি সংস্কৃতিৰ সুৰক্ষাৰ কাৰণে আমি সকলো ঐক্যবদ্ধ হওঁ। অসম জাতীয় পৰিষদৰ পক্ষত ভোটদান কৰোঁ। আমাৰ সকলোৰে আপোনালোকৰ মৰম স্নেহ আশীৰ্বাদ হোৱাকে এইবোৰ EVM মেচিনত ভোটলৈ পৰিৱৰ্তন কৰোঁ, জাতীয়তাবাদৰ পক্ষত ভোটলৈ পৰিৱৰ্তন কৰোঁ। তেতিয়াহে আপোনালোকে বিচৰা সপোনৰ অসমখন বিচাৰি পাব। আপোনালোকে বিচৰা নতুন অসমৰ আপোনালোকে যাত্ৰা আৰম্ভ কৰাৰ সুযোগ পাব। গতিকে আহক ৰাইজ আমি সকলোৱে একেলগে একত্ৰিত হৈ 21 আমি আমাৰ সপোনৰ চৰকাৰ, আমাৰ মনৰ চৰকাৰখন আমি গঠন কৰোঁ আৰু আমি অসমৰ ৰাইজক, সমগ্ৰ অসমৰ ৰাইজক নতুন চিন্তাৰে নতুন যাত্ৰাৰে আগবঢ়াই লৈ যাবৰ কাৰণে সুযোগ দিওঁ। এইখিনিকে কৈ পুনৰ আপোনালোকৰ সকলো প্ৰতি শ্ৰদ্ধা জনাই, সেৱা জনাই মই মোৰ বক্তব্য সামৰি মাৰিছোঁ আৰু সকলোকে একেলগে থিয় হৈ শ্লোগান দিবৰ কাৰণে আহ্বান জনাইছোঁ।
আমি বিলাসীপুৰৰ এখন সভালৈ আগবাঢ়িম, গতিকে ৰাইজৰ পৰা মই